পুৱা 9 বজাৰ লগে লগে এই শোকাবহ ঘটনাটো পোহৰলৈ আহিল অজিত পাৱাৰ মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী আৰু ৰাজনীতিৰ এগৰাকী চিনাকি নাম অজিত পাৱাৰৰ মৃত্যু হৈ গ'ল কিন্তু অজিত পাৱাৰৰ লগতে আন যিসকলৰ মৃত্যু হ'ল সেই গোটেইখিনি খবৰ আমি আপোনালোকক জনাম নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল এই বিমান দুৰ্ঘটনাৰ প্ৰকৃত কাৰণটো এতিয়ালৈকে উদ্ঘাটন হোৱা নাই স্বাভাৱিক এক বক্স অধ্যায়ৰ পাছতে উদ্ঘাটন হ'ব কিন্তু যিসকলৰ মৃত্যু হৈছে সেই মৃত্যু হোৱা লোকসকলৰ নাম কৈছো উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ সমান্তৰালকৈ আজি এই দুৰ্ঘটনাত মৃত্যু হৈছে অজিত পাৱাৰৰ পিএছও বিদীপ যাদৱৰ লগতে পাইলট কেপ্টেইন সুমিত কাপুৰৰো মৃত্যু হৈছে দুৰ্ঘটনাত প্ৰাণ গ'ল কেপ্টেইন সম্ভৱী পাঠকৰ ফ্লাইট এটেণ্ডেণ্ট পিংকি মাথিও কৰুণ মৃত্যু সাৱটি লৈছে এই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছত যি প্ৰত্যক্ষদৰ্শী ভাষ্য আছিল সেই ভাষ্যবোৰ এনেকুৱা ধৰণৰ তেওঁলোকে দেখিবলৈ পাইছিল আকাশত এখন বিমানৰ অলপ স্বাভাৱিক যেন নলগা পৰিৱেশ সেই বিমানখন যি গতিত আহি আছিল লাহে লাহে ক্ৰমান্বয়ে তললৈ নামিবলৈ ধৰিছিল তেতিয়া তেওঁলোকে অনুমান কৰিছিল প্ৰত্যক্ষদৰ্শীসকলে তলৰ পৰা এই বিমানখন স্বাভাৱিক হৈ থকা নাই মানে বিমানত কিবা এটা যে হৈছে সেই কথা তলৰ পৰা চাই বহুলোকে অনুমান কৰি লৈছিল আৰু ক্ৰমান্বয়ে তললৈ নামি আহি আছিল আৰু তাৰ পাছতে ভূপতিত হ'ল বা দুৰ্ঘটনাগ্ৰস্ত হ'ল সেই দৃশ্যবোৰ ইতিমধ্যে আপোনালোকে দেখি আছে আৰু প্ৰত্যক্ষদৰ্শীয়ে কৈছে যে সেইখিনি সময় অতি ভয়ংকৰ আছিল তেওঁলোকে তলৰ পৰা চিঞৰ বাখৰ কৰিছিল যে বিমানখনৰ কিবা এটা হৈছে কিন্তু তাৰ বাহিৰে তেওঁলোকৰ হাতত উপায় নাছিল বিমান এখনৰ যেতিয়া দুৰ্ঘটনা সংঘটিত হয় বিমানখনত থকা পাইলট আৰু যাত্ৰীসকলৰ মাজতহে সেই আতংকটো অধিক ঘনীভূত হৈ থাকে তেওঁলোকেহে বুজি পায় ইয়াৰ পূৰ্বে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ সেই বৰ্ণনাবোৰো আমি এতিয়া শুনিবলৈ পাইছো এজন ব্যক্তি জীৱিত অৱস্থাত উদ্ধাৰ হ'ল তেওঁ কিছু বৰ্ণনা আগবঢ়াইছিল কেনেধৰণে তেওঁ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হ'ল নিজৰ সেইখিনি বৰ্ণনা আগবঢ়াইছিল বাকী আটাইকেইজনৰে তাৰ মৃত্যু হৈছিল আজিৰ দুৰ্ঘটনাৰো সেই সময়ত কেনেধৰণৰ আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছিল বিমানখনত ককপিটত বিমানখনৰ ভিতৰত সেয়া হয়তো পৰৱৰ্তী সময়ত ব্লেক বক্স উদ্ধাৰৰ পাছত আমি গম পাম অথবা যিটো বিমানবন্দৰ আছে সেই স্থানীয় বিমানবন্দৰত এয়াৰ ট্ৰেফিক কন্ট্ৰল ৰুমৰ সৈতে পাইলটে যিখিনি কথা পাতিছিল সেইখিনি যদি স্পষ্ট হয় বিমানবন্দৰ কৰ্তৃপক্ষ যদি সেইখিনি ৰাজহুৱা কৰে তেতিয়া গম পাম মানে দুটা উপায় আছে এটা ব্লেক বক্স আনফালে বিমানবন্দৰ কৰ্তৃপক্ষৰ কিছু ভাষ্য এটা তদন্ত আগবাঢ়িব বুলি কোৱা হৈছে অতি শোকাবহ বিমান দুৰ্ঘটনা এই বিমান দুৰ্ঘটনাই বহুকেইটা প্ৰশ্ন আকৌ এবাৰ উত্থাপন কৰিছে বিগত কেইবাটাও দিনত ভাৰতত বিমান দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে জুন মাহত যিটো বিমান দুৰ্ঘটনা সংঘটিত হৈছিল আহমেদাবাদত তাৰ পৰা 7 মাহ পাছত আন এটা বিমান দুৰ্ঘটনা এই বিমান দুৰ্ঘটনাই আকৌ এবাৰ সকলোকে চিন্তান্বিত কৰি তুলিছে আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ যিখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল সেইখন উৰণৰ ঠিক 32 ছেকেণ্ডৰ পাছতেই দুৰ্ঘটনাগ্ৰস্ত হৈছিল এজন যাত্ৰীৰ বাদে আন গোটেই কেইজন যাত্ৰীৰ মৃত্যু হৈছিল আৰু আজিৰ যিটো দুৰ্ঘটনা সেই দুৰ্ঘটনাটো মুম্বাইৰ পৰা উৰা মৰাৰ ঠিক আধা ঘণ্টা 45 মিনিটৰ ভিতৰত সংঘটিত হ'ল 8:15 মিনিটত মুম্বাইৰ পৰা অজিত পাৱাৰ সহ এই ব্যক্তিগত বিমানখনে উৰা মাৰিছিল আৰু এই বিমানখনে উৰা মাৰি আহি গন্তব্যস্থান পোৱাৰ পূৰ্বে এখন খেতি পথাৰত দুৰ্ঘটনাগ্ৰস্ত হৈ পৰে মানে খেতি পথাৰত সৰি পৰি এই বিমানখন ধ্বংসস্তূপত পৰিণত হয় লগে লগে জুই জ্বলি উঠে কোলা ধোঁৱা তাত দেখিবলৈ পোৱা যায় আৰু আটাইকেইজনৰে মৃত্যু হ'ল আমি যেতিয়া ব্ৰেকিং নিউজ আহিছিল প্ৰথম অৱস্থাত তেতিয়া লগে লগে অনুমান কৰিছিলো যে এই নিৰ্দিষ্ট বিমানখনৰ পৰা সেই বিমানখনৰ অৱস্থা চাই ধোঁৱা আৰু জুই দেখি অনুমান কৰি লৈছিলো যে এই বিমানখনৰ পৰা হয়তো কোনো লোক বাচি যোৱাৰ সম্ভাৱনা খুব ক্ষীণ আৰু সেয়েহে আমি পুনছতে যেহেতু ক'ব নোৱাৰো আনুষ্ঠানিক বিবৃতি প্ৰকাশ নকৰাকৈ সেয়েহে এটা আশংকা প্ৰকাশ কৰি কৈছিলো যে বৰ এটা ভাল খবৰ ইয়াৰ পৰা হয়তো নাহিব আশংকাজনক খবৰ অহাৰ আশংকাই বেছি আছে আৰু সেইটোৱে বাস্তৱত ৰূপায়ণ হ'ল অজিত পাৱাৰ সহ আটাইকেইজনৰ মৃত্যু হ'ল নামসমূহ ইতিমধ্যে আমি কৈছো অজিত পাৱাৰৰ সমান্তৰালভাৱে আন কেইজনৰ নাম তেওঁৰ পিএছৰ নাম আৰু কেপ্টেইনৰ নাম পিএছও বিদীপ যাদৱৰ মৃত্যু হৈছে পাইলট কেপ্টেইন সুমিত কাপুৰৰ মৃত্যু হৈছে কেপ্টেইন সম্ভৱী পাঠকৰ মৃত্যু হৈছে ফ্লাইট এটেণ্ডেণ্ট পিংকি মাথিও মৃত্যু সাৱটি লৈছে এই কেইজনে আছিল যাত্ৰী এখন ব্যক্তিগত সৰু বিমান আৰু মেল মিটিঙত অহা যোৱা কৰাৰ বাবে বা কিছু কাৰ্যসূচীৰ বাবে এই বিমানখন ব্যৱহাৰ কৰিছিল অজিত পাৱাৰে বাৰামতী যিটো বাৰামতী সমষ্টিৰ পৰা অজিত পাৱাৰ ধাৰাবাহিকভাৱে জয়লাভ কৰি আহিছিল য'ত ভেটি মজবুত অজিত পাৱাৰৰ সেই বাৰামতী সমষ্টিতেই আজি 4খনকৈ নিৰ্বাচনী সভা আছিল যেহেতু জিলা পৰিষদৰ আৰু পঞ্চায়তৰ নিৰ্বাচন হৈ আছে মহাৰাষ্ট্ৰত আৰু বাৰামতীৰ সেই নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবে আজি অজিত পাৱাৰে পুৱা 8:15 মিনিটতেই মুম্বাইৰ পৰা উৰা মাৰিছিল 4খনকৈ নিৰ্বাচনী সভাত যাতে অংশ ল'ব পাৰে সেয়েহে পুৱাৰ কোৱলি ফালে তেওঁলোকে যাত্ৰা আৰম্ভ কৰি দিছিল যাতে সময়মতে উপস্থিত হৈ 4খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সুকলমে পুনৰ যাতে তেওঁলোক উভতি যাব পাৰে তেনে এটা পৰিকল্পনা গ্ৰহণ কৰা হৈছিল কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস সেয়া যে জীৱন্ত অৱস্থাত অজিত পাৱাৰ আৰু ঘূৰি যাব নোৱাৰিলে
কাল অমানিশাই তেওঁলোকৰ জীৱন থানবান কৰি পেলালে পৰৱৰ্তী সময়ত সকলো কথা স্পষ্ট হ'ব যে এই বিমান দুৰ্ঘটনা কেনেধৰণে সংঘটিত হ'বলৈ পালে ক'ত কি বিজুতি ঘটিল সেইবোৰ ব্লেক বক্সত ধৰাৰ পাছত স্পষ্ট হ'ব আমি কওঁ অজিত পাৱাৰৰ মৃত্যুত দেশৰ প্ৰধানমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰিছে আৰু ইয়াৰ তদন্তৰ কথা উল্লেখ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰিছে সামাজিক মাধ্যম যোগে তেওঁলোকে গভীৰ শোক প্ৰকাশ কৰাৰ সমান্তৰালকৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডণৱীছৰ সৈতে যোগাযোগ স্থাপন কৰিছে টেলিফোনিক বাৰ্তালাপত মিলিত হৈছে মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ কথা যদি আমি ক'বলৈ যাওঁ মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ সৈতে এটা ঘনিষ্ঠ সম্পৰ্ক বহুত উত্থান পতন বিগত সময়ছোৱাত তেওঁ দেখিছিল কিন্তু উপমুখ্যমন্ত্ৰী হিচাপে মহাৰাষ্ট্ৰত এটা দীঘলীয়া কাৰ্যকাল তেওঁ পালন কৰিছিল কেবিনেট মন্ত্ৰী হিচাপে দীঘলীয়া কাৰ্যকাল পালন কৰিছিল 1991 চনত তেওঁ প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল তাৰ পাছত বাৰামতী বিধানসভা সমষ্টিৰ পৰা তেওঁ ধাৰাবাহিকভাৱে মহাৰাষ্ট্ৰ বিধানসভালৈ নিৰ্বাচিত হৈ আহিবলৈ সক্ষম হৈছে অৱতৰণৰ সময়তে এই বিমানখন দুৰ্ঘটনাত পতিত হয় আৰু এয়া অত্যন্ত দুৰ্ভাগ্যজনক আৰু শোকজনক এক বিমান দুৰ্ঘটনা বুলি সদৰি কৰা হৈছে অজিত পাৱাৰৰ বয়সৰ কথা যদি আমি কওঁ মাত্ৰ 66 বছৰ বয়স হৈছিল আৰু এজন প্ৰতিশ্ৰুতি সম্পন্ন নেতা হিচাপে পৰিগণিত হৈছিল মানুহে তেওঁক ভাল পাইছিল আজি বহু লোকৰ আমি হিয়া ভগা কান্দোন শুনিবলৈ পাইছো তাত আনকি য'ত যিখন খেতিপথাৰত এই বিমানখন ভূপতিত হ'ল বা দুৰ্ঘটনাগ্ৰস্ত হ'ল সেইখন খেতিপথাৰতো বাৰামতী সমষ্টিৰ বহু লোকে আহি ভিৰ কৰিছিল অফ কেমেৰা বা কেমেৰাৰ পিছফালৰ পৰাও আমি শুনিবলৈ পাইছিলোঁ কান্দোনত ভাঙি থকা বা কান্দোনত হুকহুকাই কান্দি থকা একাংশ লোকৰ হিয়া ভগা কান্দোনৰ সেই শব্দবোৰ আমি শুনিবলৈ পাইছিলোঁ মানে তেওঁক ভাল পোৱা মানুহৰ সংখ্যা বহুত বেছি আছিল বহু লক্ষ লক্ষ জনৰ তেওঁৰ প্ৰতি ভাল ভাৱ আছিল তেওঁৰ অনুৰাগীৰ সংখ্যাও বেছি আৰু বৰ্তমান বাৰামতী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত বহু লোকৰ ভিৰো হৈছে পৰিয়ালৰ লোকসকলো ইতিমধ্যে মুম্বাইৰ পৰা বাৰামতী অভিমুখে ৰাওনা হৈছে আৰু বাৰামতী হস্পিটেলৰ মৰ্গতেই তেওঁলোকৰ নশ্বৰ দেহবোৰ ৰখা হৈছে এই আটাইকেইজনৰ তাৰ পাছত মুম্বাইলৈ লৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব দেৱেন্দ্ৰ ফডণৱীছৰ আজি যিবোৰ চৰকাৰী কাৰ্যসূচী আছিল সকলো কাৰ্যসূচী বাতিল কৰাৰ খবৰ আহিছে দলীয় কাৰ্যসূচীও বাতিল কৰা হৈছে এনচিপি দলৰ এইগৰাকী জ্যেষ্ঠ নেতা আৰু বিগত সময়ত শৰদ পাৱাৰৰ সৈতে যি সংঘাত হৈছিল যি দলীয় অন্তঃকন্দল হৈছিল সেই সকলোবোৰে শিৰোনাম দখল কৰি আছিল ভাৰতবাসীয়ে ভালদৰে জানে ৰাজনীতিৰ খবৰ ৰখা প্ৰতিগৰাকী ব্যক্তিয়ে এই খবৰবোৰ ভালদৰে জানে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কিন্তু এই বিমান দুৰ্ঘটনা অত্যন্ত আশ্চৰ্যচকিত কৰা এটা বিমান দুৰ্ঘটনা অকাল মৃত্যু আৰু এই অকাল মৃত্যুক লৈ সকলোৱে গভীৰ দুখ প্ৰকাশ কৰিছে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে আৰু ইয়াৰ উচিত তদন্তৰ দাবী কৰিছে ইয়াৰ আঁৰত কি তথ্য লুকাই থাকিব পাৰে সেই সকলো তথ্য উদ্ঘাটন হোক সেইটোৱে সকলোৱে কামনা কৰিছে কাৰণ একোটা বিমান দুৰ্ঘটনাৰ পাছত ইয়াৰ তদন্তৰ প্ৰক্ৰিয়া কিছু লেহেমীয়া হয় ইয়াত বহুখিনি পৰ্যায় থাকে সেই পৰ্যায়বোৰ অতিক্ৰম কৰিবলগীয়া হয় আমি এয়াৰ ক্ৰেছ ইনভেষ্টিগেশ্যন নামৰ এটা ছিৰিজৰ কথা যদি ইয়াত উল্লেখ কৰোঁ সেই এয়াৰ ক্ৰেছ ইনভেষ্টিগেশ্যন সেই ছিৰিজটোত এটা আন্তঃৰাষ্ট্ৰীয় চেনেলত সেয়া আমি বহু বছৰৰ আগৰ পৰাই দেখিবলৈ পাই আছোঁ সেই তদন্তবোৰ কিমান সূক্ষ্মভাৱে কৰা হয় একোটা বিমান দুৰ্ঘটনাৰ তদন্তত বহুত ধাপ থাকে বহুত পৰ্যায় থাকে কেৱল ব্লেক বক্সটো আমি জনা নামহে তাৰ বাহিৰেও অত্যন্ত সূক্ষ্মভাৱে চাব পৰা বহু ফৰেনচিকৰ পৰীক্ষা গৱেষণা সেই সকলোবোৰো জড়িত হৈ থাকে সেই সকলোবোৰ তদন্তৰ পাছতে স্পষ্ট হ'ব কিন্তু এই বিমান দুৰ্ঘটনা মানে বিগত বৰ্ষৰ 2025 জুন মাহৰ পৰা 2026 জানুৱাৰী মাহলৈকে 7-8 মাহৰ এই সময়সীমাৰ ভিতৰত দ্বিতীয়টো দুৰ্ঘটনা সঁচাকৈয়ে দেশবাসীৰ বাবে চিন্তাজনক আৰু ভাৰতবাসীয়ে গভীৰ চিন্তা ব্যক্ত কৰিছে যে কিয় ইমান বিমান দুৰ্ঘটনাবোৰ বৃদ্ধি পাইছে বিমান দুৰ্ঘটনা হ্ৰাস হ'ব লাগে বিমান দুৰ্ঘটনা ক্ৰমান্বয়ে ৰোধ কৰাৰ বাবে আৰু ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইটোৱে সকলোৰে আহ্বান সকলোৰে দাবী এয়া আছিল এই মুহূৰ্তৰ পোনপটীয়া সম্প্ৰচাৰ আমি নিহত কেইজনৰ পৰিচয় আপোনালোকৰ বাবে আগবঢ়ালোঁ অজিত পাৱাৰৰ বাহিৰেও কাৰ কাৰ মৃত্যু হৈছে আমি আপোনালোকক জনালোঁ আৰু অধিক তথ্য যদি থাকে পৰৱৰ্তী সময়ত সেই তথ্যবোৰো সম্প্ৰচাৰ কৰি থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ